নমস্কাৰ বন্ধুসকল মোৰ নাম গোবিন্দ ৰাজ কোৱা মই এষ্ট্ৰ বাস্তু এক্সপাৰ্ট নুমেৰলজিষ্ট বন্ধুসকল আপোনালোকৰ সুবিধাৰ্থে মই চেনেলটোত বাস্তুৰ সম্পৰ্কে সংখ্যা তত্ত্বৰ সম্পৰ্কে জ্যোতিষৰ সম্পৰ্কে তাৰ লগতে তন্ত্ৰৰ বিভিন্ন প্ৰয়োগৰ ভিডিঅ'সমূহ ইয়াত আপলোড কৰি থাকোঁ আপোনালোকৰ বিভিন্ন সমস্যাসমূহৰ সমাধানৰ উপায়সমূহৰ সম্পৰ্কে মই এই চেনেলটোত আলোচনা কৰি থাকোঁ গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'সমূহ লাইক কৰিব কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব বন্ধুসকল আজি মই আপোনালোকৰ লগত এটা অতিকৈ গুৰুত্বপূৰ্ণ বিষয়ক লৈ আলোচনা কৰিবলৈ আগবাঢ়িছোঁ গতিকে অনুগ্ৰহ কৰি ভিডিঅ'টো শেষলৈকে চাব যাতে সম্পূৰ্ণ কথাখিনি বুজি পায় বন্ধুসকল আজি মই আপোনালোকৰ লগত আলোচনা কৰিবলৈ আগবাঢ়িছোঁ পৰীক্ষাত ভাল ফলাফল দেখাবৰ কাৰণে আমি কি কি উপায় কৰিব পাৰোঁ সেই বিষয়ে আমি সকলোৱে জানো যে পৰীক্ষাত ভাল ফলাফলৰ কাৰণে ভালকৈ পঢ়া শুনা কৰাটো প্ৰয়োজনীয়তা আছে পৰিশ্ৰম কৰাৰ প্ৰয়োজনীয়তা আছে কিন্তু পৰিশ্ৰম কৰাৰ পিছতো ভালকৈ পঢ়া শুনা কৰাৰ পিছতো এনে বহুতো ষ্টুডেণ্ট আছে শিক্ষাৰ্থী আছে যিসকলে পৰীক্ষা হলত গৈ নাৰ্ভাছ হৈ যায় তেওঁলোকে জনা কোৱেশ্যনটো এৰি থৈ আহিব লগাত পৰে তেওঁলোকে যি ধৰণৰ প্ৰশ্ন আহিব বুলি প্ৰস্তুতি কৰি যায় সেই ধৰণৰ প্ৰশ্ন তেওঁলোকৰ নাহে বা তেওঁলোকে সময়মতে সম্পূৰ্ণ কোৱেশ্যনসমূহ লিখি শেষ কৰিব নোৱাৰে যাৰ ফলত তেওঁলোকৰ ভাবামতে তেওঁলোকে পৰীক্ষাত ভাল ফলাফল দেখাব নোৱাৰে আৰু তেওঁলোকে মনে মনে ডিপ্ৰেছনৰ সন্মুখীন হয় তেওঁলোকৰ মন একেবাৰে ভাগি পৰে আৰু সেই সমস্যাটো দূৰ কৰাৰ উপায় সম্পৰ্কে আজি মই আপোনালোকৰ লগত ভালকৈ আলোচনা কৰিবলৈ আগবাঢ়িছোঁ গতিকে অনুগ্ৰহ কৰি ভিডিঅ'টো শেষলৈকে চাব বন্ধুসকল পৰীক্ষাত ভাল ফলাফলৰ কাৰণে পৰিশ্ৰম কৰাৰ আৱশ্যকতা আছে পঢ়া শুনা কৰাৰ আৱশ্যকতা আছে কষ্ট কৰাৰ আৱশ্যকতা আছে ভালকৈ প্ৰিপাৰেশ্যন কৰাৰ আৱশ্যকতা আছে কিন্তু এই উপায়খিনিৰ মাধ্যমেদি যাতে আমাৰ যদি পৰীক্ষাত ভাল ফলাফল দেখুৱাৰ ক্ষেত্ৰত যদি কিবা বাধা বিঘিনি আছে সমস্যা আছে সেইখিনি দূৰ কৰাত সহায় কৰে তাৰ লগতে যাতে আমি পৰীক্ষাত আমাৰ ভাগ্যৰো আমি ছাপোৰ্ট লাভ কৰোঁ যাতে আমি পঢ়ি অহা বা প্ৰিপাৰেশ্যন কৰি থকা কুৱেশ্যনসমূহে যাতে আমাৰ পৰীক্ষাত আহে পৰীক্ষাত যাতে আমাৰ কুৱেশ্যন থাকি নাহে বা আমি ভবামতে যাতে আমি ৰিজাল্ট লাভ কৰোঁ তাৰ কাৰণে আমি এইখিনি উপায় কৰিব পাৰোঁ কিন্তু বন্ধুসকল এনে নহয় যে আপুনি পৰিশ্ৰমেই নকৰে ভালকৈ পঢ়া শুনাই নকৰে কিন্তু এই উপায়ৰ মাধ্যমেদি আপোনালোকে ভাল ফলাফল দেখাব পাৰিব তেন্তে সেইটো একেবাৰে সম্ভৱেই নহয় বন্ধুসকল এতিয়া মই আলোচনা কৰিবলৈ আগবাঢ়িছোঁ প্ৰথম উপায়টো সম্পৰ্কে বন্ধুসকল প্ৰথম কথাটো হ'ল যে আমি পৰীক্ষাত ভাল ফলাফল দেখাবৰ কাৰণে কালাৰ থেৰাপিৰ সহায় ল'ব পাৰোঁ বন্ধুসকল কালাৰ থেৰাপি কেনেধৰণৰ কালাৰ থেৰাপি যে আমি যদি আমাৰ সোমবাৰে পৰীক্ষা থাকে ধৰি লওক আমাৰ পৰীক্ষা সোমবাৰে আছে তেতিয়া আমি কি কৰিব পাৰোঁ যে সোমবাৰৰ দিনা আমি এনেকুৱা এটা কলম লৈ যাম যিটো কলমৰ বডি কালাৰটো হোৱাইট হয় অৰ্থাৎ বগা হয় এনে কৰিলে সেইদিনা চন্দ্ৰমাৰ কৃপা দৃষ্টি আমাৰ লাভ হয় যিহেতু সোমবাৰটো চন্দ্ৰমাৰ বাৰ বুলি কোৱা হয় আৰু সেই কলমে আমাক পৰীক্ষাত ভাল ফল দেখুৱাৰ ক্ষেত্ৰত ভাগ্যৰ ছাপোৰ্ট লোৱাত সহায় কৰিব দ্বিতীয়তে যদি আমি মঙলবাৰৰ দিনা পৰীক্ষা দিবলৈ যাওঁ তেন্তে আমি এনেকুৱা এটা আমি কলম লৈ যাম যিটো কলমৰ বডি কালাৰটো হ'ব ৰেড অৰ্থাৎ ৰঙা যাতে সেইদিনা অৰ্থাৎ মঙলবাৰৰ দিনা যিহেতু মংগল গ্ৰহৰ শক্তি বেছিকৈ থাকে গতিকে মংগল গ্ৰহৰ কৃপাত যাতে আমাৰ পৰীক্ষা ভালে যায় ভাগ্যৰ ছাপোৰ্ট যাতে আমাৰ লাভ হয় তাৰ কাৰণে আমি মংগলবাৰৰ দিনা ৰঙা ৰঙৰ বডি কালাৰ এটা পেন আমি লৈ যাব লাগে বন্ধুসকল যদি আমাৰ বুধবাৰ পৰীক্ষা থাকে তেন্তে আমি বুধবাৰৰ দিনা এটা এনেকুৱা কলম লৈ যাব লাগে পৰীক্ষাত যাতে সেই কলমটোৰ বডি কালাৰটো থাকে গ্ৰীণ বা সেউজীয়া যাতে বুধবাৰৰ দিনা বুধ গ্ৰহৰ কৃপা আমাৰ লাভ হয় আমাৰ যাতে পৰীক্ষাত ভাল আমি ফলাফল দেখাব পাৰোঁ ভাগ্যৰ ছাপোৰ্ট যাতে আমি লাভ কৰিব পাৰোঁ তাৰপিছত বন্ধুসকল যদি আমাৰ পৰীক্ষা বৃহস্পতিবাৰৰ দিনা হয় তেন্তে আমি এনেকুৱা এটা কলম লৈ যাব লাগে যিটো কলমৰ বডি কালাৰটো হয় য়েল্ল' অৰ্থাৎ হালধীয়া আৰু এনে কৰিলে কি হ'ব যিহেতু বৃহস্পতিবাৰৰ দিনা গুৰু গ্ৰহৰ বা বৃহস্পতিৰ বিশেষ প্ৰভাৱ থাকে গতিকে সেইদিনাখনি যদি আমি হালধীয়া বডি কালাৰৰ কলমৰ দ্বাৰা পৰীক্ষা দিবলৈ যাওঁ তেন্তে আমাৰ সেই ক্ষেত্ৰত ভাগ্যৰ সঁহাৰি লাভ হয় তাৰপিছতে যদি আমাৰ পৰীক্ষা শুক্ৰবাৰ দিনা হয় তেন্তে শুক্ৰবাৰ দিনা আমি পৰীক্ষা দিবলৈ যাওঁতে এটা ক্ৰীম কালাৰ বডি কালাৰ অৰ্থাৎ যিটো কলমৰ বাহিৰৰ অৰ্থাৎ বডি কালাৰটো ক্ৰীম হয় বা হোৱাইট হয় তেনেকুৱা আমি কলম এটা লৈ যাব লাগে যিহেতু সেইদিনা শুক্ৰবাৰ গতিকে সেইদিনা শুক্ৰ গ্ৰহৰ প্ৰভাৱ বেছিকৈ থাকে যাতে শুক্ৰ গ্ৰহৰ ছাপোৰ্টটো আমাৰ লাভ হয় যাতে আমাৰ পৰীক্ষাত আমি ভাগ্যৰ ছাপোৰ্ট আমি লাভ কৰোঁ তাৰ কাৰণে আমি শুক্ৰবাৰ দিনা হোৱাইট বা ক্ৰীম বডি কালাৰৰ এটা পেন আমি পৰীক্ষা দিবৰ কাৰণে লৈ যাব লাগে আৰু সেই কলমৰ দ্বাৰাই লিখিব লাগে তাৰপিছতে যদিহে আমি
শনিবাৰ দিনা কিবা পৰীক্ষা দিবলৈ যাওঁ তেন্তে আমি শনিবাৰ দিনা পৰীক্ষা দিবলৈ যাওঁতে সদায় এটা ব্লু বডি কালাৰ অৰ্থাৎ নীলা ৰঙৰ বডি কালাৰ এটা পেন লৈ যাব লাগে অৰ্থাৎ যিটো কলমৰ বাহটোৰ ৰংটো হয় নীলা তেনেকুৱা এটা কলম আমি লৈ যাব লাগে যেহেতু শনিবাৰ দিনা শনি গ্ৰহৰ প্ৰভাৱ অধিক থাকে গতিকে শনি গ্ৰহৰ যাতে আমাৰ সাপোৰ্ট লাভ হয় আমাৰ যাতে ভাগ্যৰ সাপোৰ্ট আমি লাভ কৰোঁ পৰীক্ষাৰ ক্ষেত্ৰত সেইবাবে আমি শনিবাৰ দিনা পৰীক্ষা দিবলৈ যাওঁতে এটা নীলা ৰঙৰ বডি কালাৰ এটা পেন লৈ যাব লাগে আৰু সেই কলমৰ দ্বাৰা আমি পৰীক্ষা দিব লাগে বন্ধুসকল যদিহে আমাৰ কেতিয়াবা পৰীক্ষা ৰবিবাৰে পৰে অৰ্থাৎ আমাৰ বিশেষকৈ হায়াৰ ছেকেণ্ডাৰী মেট্ৰিক বা গ্ৰেজুৱেট লেভেলৰ পৰীক্ষাবিলাক সাধাৰণতে ৰবিবাৰ দিনা নহয় কিন্তু যদি কিবা পৰীক্ষা ধৰি লওক কিবা কম্পিটিটিভ এক্সামৰ পৰীক্ষা বা চাকৰিৰ কাৰণে যি চৰকাৰী চাকৰিৰ কাৰণে যিবিলাক পৰীক্ষা দিয়া হয় তেনে পৰীক্ষা যদি কিবা দেওবাৰে আপোনাৰ পৰে তেন্তে সেইদিনাখনি আপোনালোকে ৰেড বা পিংক বডি কালাৰ কোনোবা এটা পেন লৈ যাব আৰু সেই পেনৰ দ্বাৰা পৰীক্ষা দিব এনে কৰিলে সেইদিনাখনি আপোনাৰ পৰীক্ষা ভাল হয় পৰীক্ষাত ভাল ফলাফল দেখাব পাৰে যেহেতু সেইদিনাখনি ৰবিবাৰ অৰ্থাৎ সূৰ্যৰ বাৰ আৰু যদি আমি ৰঙা বা পিংক কালাৰ কলমৰ দ্বাৰা আমি তাত পৰীক্ষা দিবলৈ যাওঁ তেন্তে আমাৰ ৰবি গ্ৰহৰ কৃপাদৃষ্টি লাভ হয় আৰু পৰীক্ষাটো আমি ভাল ফলাফল দেখাব পাৰোঁ ভাগ্যৰ সাপোৰ্টো আমাৰ লাভ হয় গতিকে এই উপায়কেইটা যিসকলে পৰীক্ষা সঘনে দি থাকে যিসকলে মেট্ৰিক হায়াৰ ছেকেণ্ডাৰীৰ কাৰণে প্ৰস্তুতি চলাই আছে কম্পিটিটিভ এক্সাম দিবৰ কাৰণে প্ৰস্তুতি চলাই আছে সকলোৱে যাতে ভাগ্যৰ সাপোৰ্ট লাভ কৰে পৰীক্ষা দিয়াৰ ক্ষেত্ৰত পৰীক্ষাত ভাল ফলাফলৰ কাৰণে যাতে ভাগ্যৰ সাপোৰ্টটো তেওঁলোকৰ লাভ হয় তাৰ কাৰণে তেওঁলোকে এই উপায়টো পালন কৰি চলা উচিত বন্ধুসকল যদি আপোনালোকে ইউনিফৰ্মৰ বাদেও বেলেগ কিবা পিন্ধি যাব পাৰে তেন্তে মই ঠিক যেনেকৈ ক'লোঁ যে সোমবাৰ দিনা বগা মঙ্গলবাৰ দিনা পিংক বা ৰঙা বুধবাৰ দিনা সেউজীয়া বৃহস্পতিবাৰ দিনা হালধীয়া শুক্ৰবাৰ দিনা বগা বা ক্ৰীম কালাৰ শনিবাৰ দিনা ব্লু বা স্কাই ব্লু আৰু ৰবিবাৰ দিনা পিংক অৰ্থাৎ গুলপীয়া বা ৰঙা আপোনালোকে কাপোৰ পৰিধান কৰি পৰীক্ষা দিবলৈ যাব পাৰে যদিহে আপোনাৰ কিবা চাকৰি পৰীক্ষা থাকে বা যদি আপুনি কাপোৰ পিন্ধি যাব নোৱাৰে বা আপোনাৰ হাতত তেনেধৰণৰ কোনো কলমো নাই যিটো বাহৰ কালাৰটো ধৰক বাৰটোৰ সৈতে মেটচ কৰা নাই তেনেস্থলত আপোনালোকে হাতত সেই ৰঙৰ ৰুমাল লৈ যাব পাৰে এই উপায়কেইটা হৈছে কালাৰ থেৰাপি উপায় যাৰ দ্বাৰা যিদিনাখনেই পৰীক্ষা দিওঁ সেইদিনাখনি যিটো গ্ৰহৰ প্ৰভাৱ অধিক থাকে সেই গ্ৰহৰ যাতে আমি শক্তি লাভ কৰোঁ ছাপোৰ্ট লাভ কৰোঁ তাৰ কাৰণে আমি উপায়টো কৰিব পাৰোঁ তাৰ কাৰণে আমি সকলোৱে পৰীক্ষা দিয়া ষ্টুডেণ্টসকলে এই উপায়টো ফ'ল' কৰা উচিত বন্ধুসকল ইয়াতে এটা কথা কৈ থওঁ যে মই কেৱল বডি কালাৰটোৰ কথা কৈছোঁ কলমৰ চিয়াহীৰ কথা মই কোৱা নাই কলমৰ চিয়াহী ব্লেকো হ'ব পাৰে ব্লু হ'ব পাৰে যিটো পেটাৰ্ণত আপোনাক যেনেকৈ দিয়া থাকে ধৰক কিছুমান পৰীক্ষাত কলা কলমৰ দ্বাৰা লিখিবলগীয়া হয় কিছুমান পৰীক্ষাত নীলা কলমৰ দ্বাৰা লিখিব লগা হয় আপোনাৰ চিয়াহী কালাৰ যিয়ে নহওক কিয় যিটো কলমৰ বাহিৰৰ কালাৰ অৰ্থাৎ বডি কালাৰ বাহটোৰ কালাৰ সেইটো কথাহে মই কৈছোঁ ইয়াত যে আপোনাৰ চিয়াহী কালাৰ লগে ব্লু হওক অৰ্থাৎ নীলা হওক বা কলা হওক কোনো কথা নাই কিন্তু যদি বাহটো কালাৰটোৰ কথাহে মই ইয়াত কৈ আছোঁ যে সোমবাৰ দিনা যে পৰীক্ষা দিবলৈ যাওঁ আমি এটা এনেকুৱা কলম লৈ যাম যিটো চিয়াহী হয়তো কলাও হ'ব পাৰে নীলা হ'ব কিন্তু তাৰ বাহিৰৰ কালাৰটো অৰ্থাৎ তাৰ বডি কালাৰটো হোৱাইট সেইটো কথাহে মই আপোনালোকক কৈছোঁ দ্বিতীয় কথাটো হ'ল বন্ধুসকল যিদিনাখনি আমি পৰীক্ষা দিবলৈ যাওঁ পৰীক্ষা দিবলৈ যাওঁতে ঘৰৰ পৰা ওলাওঁতে আমি প্ৰথমে সোঁ ভৰিটো আগত দি আগবাঢ়িব লাগে ঘৰৰ পৰা যেতিয়া আমি পৰীক্ষা দিবলৈ যাওঁ একবাৰ ইষ্টদেৱক স্মৰণ কৰি নিজৰ ইষ্টদেৱ যিকোনোজন হ'ব পাৰে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ বা অন্যান্য দেৱী দেৱতা হ'ব পাৰে বা অন্য ধৰ্মৰ ব্যক্তিও বেলেগ নিজৰ ইষ্টদেৱ আছে তেওঁলোকৰ স্মৰণ কৰি ঘৰৰ পৰা ভৰিটো যেতিয়া বাহিৰলৈ উলিয়াব সদায় সোঁ ভৰিটো আগলৈ দি পেলাই পৰীক্ষা দিবলৈ আগবাঢ়ি যাব তাৰ লগতে যদি আপোনালোকৰ সোমবাৰে পৰীক্ষা হয় তেন্তে ঘৰৰ পৰা যাওঁতে অকণমান গাখীৰ খাই যাব যদি মঙ্গলবাৰ দিনা আপুনি পৰীক্ষা দিবলৈ যায় তেন্তে ঘৰৰ পৰা ওলাওঁতে অকণমান আপোনালোকে গুড় এক টুকুৰা মুখত আপোনালোকে লৈ ঘৰৰ পৰা বাহিৰ হ'ব যদি আপোনালোকে বুধবাৰ দিনা পৰীক্ষা দিবলৈ যায় ধৰি লওক বুধবাৰে আপোনাৰ পৰীক্ষা আছে তেন্তে ঘৰৰ পৰা যাওঁতে যিকোনো লাড়ু তিলৰ লাড়ু হ'ব পাৰে নাৰিকলৰ লাড়ু হ'ব পাৰে তেনেকুৱা এটা লাড়ু আপোনালোকে খাই পেলাই ঘৰৰ পৰা পৰীক্ষা দিবলৈ যাওক যদি বৃহস্পতিবাৰ দিনা আপোনাৰ পৰীক্ষা থাকে আপোনালোকে দৈত অকণমান চেনি মিলাই সেই দৈ আৰু চেনি এক চামুচ আপোনালোকে খাই ঘৰৰ পৰা পৰীক্ষা দিবলৈ যাওক যদি আপোনাৰ শুক্ৰবাৰ পৰীক্ষা থাকে তেন্তে আপোনালোকে ঘৰৰ পৰা যাওঁতে অকণমান গাখীৰৰ মিঠাই যিকোনো গাখীৰৰ মিঠাই এক টুকুৰা আপোনালোকে মুখত লৈ পেলাই পৰীক্ষা দিবলৈ যাওক বা খাই পেলাই পৰীক্ষা দিবলৈ যাওক যদি আপোনাৰ শনিবাৰ পৰীক্ষা থাকে তেন্তে আপোনালোকে ঘৰৰ পৰা যাওঁতে অকণমান আদা আৰু অকণমান নিমখ আপোনালোকে খাই ঘৰৰ পৰা পৰীক্ষা দিবলৈ যাওক
আৰু যদি আপোনাৰ ৰবিবাৰ দিনা পৰীক্ষা থাকে তেন্তে আপোনালোকে পৰীক্ষা দিবলৈ যোৱাৰ আগত অকণমান ঘিউ খাই পেলাই পৰীক্ষা দিবলৈ যাওক। বন্ধুসকল, মই আপোনালোকক 100% গ্যাৰাণ্টি দি ক'ব পাৰোঁ যে এইখিনি উপায় যদি আপোনালোকে পালন কৰে নিশ্চয় আপোনালোকৰ পৰীক্ষা ভাল হ'ব। যদি আপুনি ভালকৈ প্ৰিপাৰেশ্যন কৰিছে, ভালকৈ পঢ়ি আপুনি এক্সাম দিবলৈ গৈছে, যাতে সেই ক্ষেত্ৰত কোনো বাধা বিঘিনি নাহক, সমস্যা নহওক, ভাগ্যৰ ছাপৰ্ট যাতে আমাৰ লাভ হয়, তাৰ কাৰণে আমি এইখিনি উপায় কৰিব পাৰোঁ। আৰু এইখিনি উপায় 100% পৰীক্ষিত উপায়। যিসকলে জানে তেওঁলোকে গম পায় যে এই উপায়কেইটা কিমান আপোনাক সহায় কৰিব পাৰে ভাগ্যৰ ছাপৰ্ট লাভ কৰাত। গতিকে সকলোৱে যিসকলে পৰীক্ষাৰ কাৰণে প্ৰিপাৰেশ্যন কৰি আছে, পৰীক্ষা দিবলৈ সাজু হৈ আছে, দিনে ৰাতিয়ে কষ্ট কৰিছে, যাতে তেওঁলোকৰ পৰীক্ষাত কোনো ধৰণৰ সমস্যা নহওক, পৰীক্ষা হলত গৈ যাতে নাৰ্ভাছ নহয়, ভাগ্যৰ ছাপৰ্ট যাতে লাভ হয়, জনা কুৱেশ্যনটো যাতে এৰি থৈ আহিব লগাত নপৰে, সময়ৰ কাৰণে যাতে পঢ়া কুৱেশ্যনটো এৰি থৈ আহিব লগা নহয়, পৰীক্ষা যাতে ভবামতে তেওঁলোকে মাৰ্কছ লাভ কৰে, ৰিজাল্ট লাভ কৰে, সুফল লাভ কৰে, তাৰ কাৰণে সকলো শিক্ষাৰ্থীয়ে এই উপায়কেইটা পালন কৰা উচিত। বন্ধুসকল, আশা কৰিছোঁ আজি আপোনালোকে গম পালে যে পৰীক্ষাত ভাল ফলাফল লাভৰ কাৰণে ভাগ্যৰ ছাপৰ্ট আমি কিদৰে আমাৰ কাৰণে গঢ়ি ল'ব পাৰোঁ বা সৃষ্টি কৰি ল'ব পাৰোঁ, তাৰ কাৰণে আমি কি উপায় কৰিব পাৰোঁ, আৰু কোনদিনা পৰীক্ষা থাকিলে কেনেকুৱা ধৰণৰ কলম লৈ যাব লাগে বা ঘৰৰ পৰা বাহিৰ হওঁতে কি খাই বাহিৰ হ'ব লাগে, আৰু কিদৰে আমি পৰীক্ষাত ভাগ্যৰ ছাপৰ্ট লাভ কৰোঁ সেই বিষয়ে আপোনালোকে গম পালে। আশা কৰিছোঁ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে, আশা কৰিছোঁ আপোনালোকৰ বিষয়টোও ভাল লাগিলে। যদি ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব, যাতে অন্যান্য ব্যক্তিসকলেও তেওঁলোকৰ এই সমস্যাটোৰ পৰা উদ্ধাৰৰ পথ তেওঁলোকে লাভ কৰে। বন্ধুসকল, আজিলৈ মোৰ ভিডিঅ'টো মই ইয়াতে সামৰিছোঁ। ধন্যবাদ।